Hi everyone, welcome back to my channel. Jodi aji apni prothom bar karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer ba gote mur video saise then welcome back to my channel. So aji abeli pura vlog to arambho korisu eya. অলপমান পাৰ্সেল এতিয়া অৰ্ডাৰ আহিছিল এই অৰ্ডাৰত যিখিনি আছিল ধুনিয়াকে পেকিং কৰি ললো আৰু আপোনালোকে গম পাইনে নাপায় বাৰু আজি স্যাটাৰডে হয় আজি আৰু কাইলে আমাৰ মানে চলি আছে 1550 সেল মানে অনলি 1550 টকাত কাপোৰ দি আছো 30-40 জোৰ মান কাপোৰ আছে যিবিলাক অনলি 1550 रुपीजত দি আছো হেবিলাক অফাৰ আমাৰ আহি থাকে ফলোৱাৰ্স খিনিৰ কাৰণে আৰু ৰেগুলাৰ নাম্বাৰটো যাৰ ওচৰত আছে তেওঁলোকৰ কাৰণে But আপোনালোকে তো বহুতে গম না পাবো যদি আপোনালোকে যি দিনা ভিডিও চাইছে মানডে আপলোড হ'ব মেবি এই ভিডিওটো হেডনা বাৰু মই এই সেলটো দি দিম হা আপোনালোকৰ কাৰণে 1550 সেলটো অনলি ইউটিউব অডিয়েন্স খিনিৰ কাৰণে মই মানডে আৰু টিউজডে টো কৰি দিম আপোনালোকে WhatsApp কৰিব এই নম্বৰটো 6002550682 এই নম্বৰটোত আৰু আজি মই হ্যাপি বিকজ মই এটা গুড নিউজ দিম আপোনালোকক আৰু মানে আজি ভিডিওটোত পুৰা গুড নিউজ চাই থাকিব গতিকে ভিডিওটো আৰম্ভ কৰো বলো একচুয়ালি আজি ভিডিওটোত মই দুটামান কথা শেয়াৰ কৰিম প্ৰথম কথা আজি এটা মই নিজকে গিফট দিম বিকজ বিয়াৰ পিছৰ পৰা মই বহুত কষ্ট কৰিছো আৰু মোৰ কন্টেন্ট মানে অলপমান যেহেতু মোৰ ফ্যান ফলোইং বাহিল সাবস্ক্ৰাইবাৰ্স বাহা মানে মোৰ দায়িত্ব বাহি গল নহয় জানো গতিকে বহুতখিনি কাম কৰিব লাগে লগতে ৰিগেলিয়াটো আকৌ মই নতুনকে ষ্টাৰ্ট কৰিলো আৰু মই বহুত বেছি হ্যাপি মানুহে ৰেসপন্স ভাল দিছে আৰু কোৱালিটি বহুত ভাল আৰু এফৰ্ডেবল প্ৰাইস সকলে পিন্ধিব পৰাকে বুলি সকলে কৈছে মোৰ বহুত বেছি ভাল লাগিছে আৰু যেটা নিজৰ বিজনেস বিলাক গ্ৰো হয় এই বিজনেস বিলাকটো নিজৰ বাচ্চা টাইপ চাইল্ড টাইপ হয় সিহঁতক যেটা আপুনি ডাঙৰ কৰে আৰু ভাল ফল পায় বহুত বেছি ভাল লাগে লগতে নতুন কিছুমান ব্ৰ্যান্ডৰ লগতো কাম কৰিছো যেহেতু মানে হেতু আৰু ইউটিউবৰ নতুন ব্ৰ্যান্ডৰ লগত কাম কৰিছো বহুত কষ্ট হয় লগতে এখন ঘৰ সম্ভালি আছো হাজবেণ্ডক সম্ভালি আছো বিজনেস সম্ভালি আছো এভৰিথিং সম্ভালি আছো গতিকে মই ভাবিলো নিজক আমি কেতিয়াও এপ্ৰিচিয়েট নকৰো নহয় নে আমি ইমান কষ্ট কৰি থাকো ইমান হাৰ্ড ওয়াৰ্ক কৰি থাকো কিন্তু কেতিয়াও আমি নিজক এপ্ৰিচিয়েট নকৰো এটা যেনেকৈ আমাৰ মা বাৰ্থডে হ'ল দেউতাৰ বাৰ্থডে হ'ল সমৰণৰ বাৰ্থডে আহিব সদায় মই ভাবি থাকো যে হেতক কি গিফট দিও কি কৰো কেনেকৈ থাকো কিন্তু নিজৰ কথা আমাৰ ভাবাই নাযায় মানে নিজৰ কাৰণে বস্তুটো কিনিব মন নাযায় বেলেগৰ যাতে মনটো ভাল লাগক মা দেউতাৰ মনটো ভাল লাগক ভাল পা মানুহজনৰ হাজবেণ্ডৰ মনটো ভাল লাগক আমি হেনেকৈ থাকো কিন্তু নিজৰ কথা কোনে ভাবিব হেতুকে মই সমৰণৰ লগত ডিসকাস কৰিলো আৰু হিউ মোক কলে ঠিকে কৈছা তুমি কেতিয়াও নিজৰ কাৰণে হেনেকে মানে নাভাবা আৰু হেতু আৰু নাভাবা মানে ইন দা সেন্স ধৰক কিবা এটা বস্তু মই যদি ভাবো অলপ প্ৰাইস থকা কষ্টলি হয় মই ভাবো হ'ব দে মই কি আৰু পিছত লৈ লম হেনেকে ভাবো বাট হেতু কথা নহয় তো সমৰণে মোক বহুত বেছি বুজালে গতিকে আজি মই ডিসাইড কৰিলো যে মই এটা ধুনিয়া বস্তু নিজক গিফট দিম যদিও এটো এক্সপেন্সিভ হয় তথাপিও এটো মোৰ কামত আহিব আৰু এনে গিফট দি লাভ নাই কামত অহা বস্তু গিফট দিব লাগে যাতে কেতিয়াও বেয়া ফিল নহয় নে গতিকে আৰু কালিলে হেই গুড নিউজ এটা আছে মাহতক দিম গুড নিউজটোৰ কাৰণে কালি ঘৰৰ সকলোকে ডিনাৰত ইনভিটেশন দিম মোৰ যেটো কন্টেন্ট ক্ৰিয়েচনৰ কাৰণে মই যেটো ফোন ইউজ কৰো হেতু ফোন আছিল মোৰ 14+ আৰু এটা আছিল 13 গতিকে মই এই দুটা ইউজ কৰো কিন্তু কি হল 14+ ফোনটোৰ অৱস্থাটো দেখিছে নহয় ভাগি গল মানে তো হে কাৰণে মই ভাবি আছিলো এটো ৰিপেয়াৰ কৰো কিন্তু মোক কোৱালিটি আপগ্ৰেডেশনৰ কাৰণে মই ভাবিলো এটা মানে মোৰ কিনিবলে এটো আৰু মই ভবা নাছিল নতুন ফোন কিনিম বুলি এটোৱে ঠিক কৰিম বুলি ভাবি আছিলো তো সমৰণে মোৰ মাথাত একদম ভৰাই দিছে যে নতুন ফোন কিনা সো আই ডোন্ট নো কি কৰো হি অফিচৰ পৰা আহিব এটা বলকচোন চাই থাকো কি হয় এটা যাবলৈ ওলাইছো ন আমি মোৰ ফোনটো ভাঙি পেলালে সমৰণে কেনেকৈ ভাঙিলা কৈ দে আৰু ফলিয়া ভাঙি পেলাইছে তাৰ পাছতে মই তাক কৈছো এটো ভাল কৰি দিবলে আৰু চাব নেকি অৱস্থা দেখাই দিও নে তা হাতৰ পৰা পৰি ভাগি থাকিলে একচুয়ালি ফোনটো মোৰ মৰমৰ ফোনটো 14+ মোবাইলটো কিন্তু মোক ভাল কৰি দিবেন নাই এটো আজি তা হাতৰ পৰা পৰি ভাঙি থাকিলে জানেনে মনটো বহুত বেয়া লাগিছে বহুত ধুনিয়া আছিল কালাৰটো মানে বহুত মানে মতে কান্দিবলৈ মন গৈছে আকৌ দেখি পেলাই আহা নাই ভালকে এইটো বহুত মানে দুৱাচোন ভৰাই দিয়া বহুত মনটো বেয়া লাগিছে এতিয়া মই যাও এটো ঠিক কৰো দেন কি হয় চাম আৰু দেখাই থাকিম বলা যাবানে বলা নতুন এটাই লৈ ল'বা আইফোনৰ দাম যে কিনকা তুংগত
মানে বহুত আইফোন বিলাক মানে কি আমি এটা কন্টেন্ট ক্ৰিয়েটৰ হিচাপে ল'ব লগা পৰি যায় হয়নে উপায় নাই মানে কান্ট হেল্প ইট মানে আইফোনটো ইমান বেছি নেসেসারি নহয় যদি আপোনাৰ যিকোনো এটা আছে চলি যায় বাট দ্য থিং ইজ কন্টেন্ট ক্ৰিয়েটৰ নহয় দেন আইফোন ইজ এন ওভাৰকিল দৰকাৰ নাই বাট আইফোনৰ ঠিক আছে মন আছে সবে এবাৰ ট্ৰাই কৰিছে এটা মোৰে 14+ যদি চলি থাকিব বাট আমি ন আমাৰ কন্টেন্ট কোৱালিটি মানে ভিডিঅ' কোৱালিটি আপগ্ৰেড কৰি গৈ থাকিব লাগে ন যিমান যি হলো সেই কাৰণে কিন্তু ইমান মানে খৰচা কৰি মোৰ মন নাই বাট লেটছ সি আৰু বলক মই কেতিয়াও মানে নিকিনোৱে জানেনে বহুত দিন হ'ল কিনিম বুলি ভাবি আছিলো কিনা নাছিলে সেইকাৰণে কিজানি ভগৱানে ভাঙি পেলালে নেকি ফোনটো কিন বুলি এটা কেতিয়াবা নিজেও নিজক গিফ্ট দিব লাগে নহয় সব লেটছ সি কি হয় ফোনটো সমীৰণৰ হাতৰ পৰা পৰি ভাগি থাকিল মানে মোৰ 14+টো সি আজি হেতু ঠিক কৰাই দিব আৰু মই ভাবিলো হে বাহানাতে নতুন ফোন এটা নিজকে গিফট কৰা যাওক কাৰণ বহুত দিনৰ পৰা ভাবি আছিলো 16 টো উলাওতে ভাবি আছিলো যে 16 Pro Max এটা কিনো কিন্তু বাজেটটো বহুত বেছি হৈ যায় যে ইমান টকা মোবাইল এটাত খৰচ কৰি দিবলৈ মন নাযায় তথাপিও ভাবিলো যে কোৱালিটি আপগ্ৰেডেশন লাগে লগতে আমি হানিমুন যাম হানিমুনতো অলপ ভিডিঅ' কৰিব লাগিব দ্যাটছ হোৱাই লৈ ললো কাৰণ আইফোনৰ সবতকে সমস্যাটো হৈছে ষ্টৰেজ প্ৰবলেম দুটা আইফোন আছে মোৰ এটা 13 এটা 40+ তথাপিও মানে স্পেচৰ বহুত প্ৰবলেম হয় গতিকে ভাবিলো এটা ডেডিকেটেড ফোন লও যত বিজনেছ একো সিম কাৰ্ড নভৰাও অনলি ভিডিঅ' কৰিম সেইকাৰণে 16 Pro Max টো ললো আৰু বৰ্তমানো হেতুৰ প্ৰাইস 1,37,000 হৈ আছে উপায় নাই লৈ ললো আৰু কালাৰটো বহুত বেছি ধুনীয়া এটা চাওকচোন আপোনালোকৰ আগতে আনবক্সিং কৰি দিছো মোৰ মানে এনেকে অলপমান ডাঙৰ ফোন বিলাক বেছি ভাল লাগে 14+ টো সাইজটো বহুত ডাঙৰ হয় এটো 6.9 ইঞ্চ মান হ'ব 16 Pro Max টো আৰু কালাৰটো চাওকচোন ইমান বেছি ধুনীয়া একদম গোল্ডেন কালাৰৰ হয় মানে যদিও পইচা খৰচত দুখ লাগিছে তথাপিও মানে মনটো ভাল লাগিছে আৰু নতুন ফোন এটা যেহেতু কিনিছো ইয়াৰ পিছত আকৌ মই 14+ টোৰ বেক সাইডটো ঠিক কৰাবলৈ দিব লাগিব হেতু একচুয়ালি সমীৰণে কৰি দিব লাগিব বিকজ তাৰ হাতৰ পৰা পৰি ভাঙিছে তাৰ ফোনটো ভাঙোতে মই কিনি দিছিলো নহয় গতিকে মোৰটো ভাঙোতে কি কৰি দিব লাগিব নে কি কয় ৰিলি ফোনটো কিনিলে আৰু মোৰ সবতকে ফুৰ্তি লাগিছে ফোনটোৰ কালাৰটো ওয়াও আন বেছি ধুনীয়া কালাৰটো মানে এনেও ন সালিবিলাকে এনেকা কালাৰ বিলাক ভালে পায় ন গোল্ড কালাৰ বিলাক মানে অল ৰ'জ গোল্ড টাইপ ন কালাৰটো একচুয়ালি তোমাৰ জুৱেলাৰী লগত মিলিব মোৰ বহুত বেছি ভাল লাগিছে কিন্তু মানে মোক এনেকুৱা এটা কভাৰ লাগে মানে পুৰা ক্লাসিক কভাৰ এটা লাগে হেতু দায়িত্ব তোমাক দিছো আৰু যিখন গ্লাস লগাই দিব লাগিব হেবিলাক তুমি কৰি দিবা হ'ব ঠিক আছে গতিকে বহুত বেছি হ্যাপি আৰু এটা কফি পাৰ্টি খোৱা 14+ টো ৰিপেয়াৰ কৰি লও আগত এটো মোৰ প্ৰিপেয়াৰ কৰিবলৈ পইচা নাই কৰি দিবা ঠিক আছে লুট গয়া গাইস বহুত লুটি গল কিন্তু কথাটো কি যে তোমালকে কন্টেন্ট ক্ৰিয়েটৰ হয় তোমালকে কিনাটো এটলিষ্ট ভাল দেখিবলৈ আৰু কি জানে নে গাইস এইবিলাক ন হসা কথা কও এনেকুৱা ইমান দামি ফোন বিলাক ন মানে নিজে কষ্ট কৰি ললেহে বেছি ভাল লাগে বেলেগৰ পৰা ললে আকৌ ভাল নালাগে মানে মোৰ এটা সৰু এডভাইস যিবিলাক মানুহে আইফোন ডিজায়াৰ কৰে আপোনালোকে পাৰিলে ইএমআই ত নলব চাওক আপোনালোকৰ যদি ইউজ কেস নাই আইফোন এটা লৈ if you don't do videography content creation apuni EMI just for that mane feel luxury feel iPhone ase nolobo because it's a very huge investment aru dorkar nai odorkari apnaloke এটা সিম্পল এন্ড্ৰইড মই প্ৰথমতে ভাবিছিলো ইএমআই ত কৰনকে মোক সমীৰণে ক'লে যে প্লিজ নকৰিবা ইএমআই নকৰিবা মানে কি আৰু এটা কথা হয় মই আগতে ইএমআই কৰিছিলো তেতিয়া মোৰ কি হৈ জানানে মানে ফোনটো কিনিলো নতুন ফিলটো গুছি গল বাট ইএমআই টো আপুনি 1-2 বছৰলে দি থাকিব লাগিব সো মানে কিবা এটা ভাল নালাগে ন গতিকে সেই কাৰণে এবাৰ মই ইএমআই একো সিস্টেম নাই কৰা সেভিংস কৰিছো সেভিংস কৰি ধুনিয়াকে কিনিছো আৰু ফোনটো বহুত দৰকাৰ হৈ থাকে সেই কাৰণে কিনিলো এটা হিউজ ইনভেষ্টমেন্ট হয় বাৰু কিন্তু একো নাই উপায় নাই ভাল লাগিছে মই তাক খুদিছো যে নিড ভাৰ্সেস ওয়ান্ট তোমাৰ নিড আছে নে তোমাৰ ওয়ান্ট আছে তাই কলে একচুয়ালি মোৰ নিড হয় তো কাৰণ মই কন্টেন্ট ক্ৰিয়েট কৰো আৰু মোৰ লো লাইট পারফরম্যান্স ভাল নহয় তো মই কলো নিড হয় যে হেতু তুমি কিনা আৰু মোৰ আৰু মোৰ এটা মানে ষ্টৰী কও মোৰ দুটা ফোন আছিল এটা আইফোন A14 টো 14+ টো আৰু আপোনালোকৰ যেটো ভিডিও কৰিছে 13 টো কিন্তু 14+ টোৰ মোৰ ষ্টৰেজটো ইমানেই আৰু এটা বিজনেস মই এটো ফোনত চলে আৰু এটা বিজনেস মোৰ এই চাই থকা ফোনটোত চলে গতিকে কি হয় মোৰ ইমান ইন্টাৰাপশন হয় মানে মোৰ একো ভিডিও কৰিব নোৱাৰো টাইম দিব নোৱাৰো প্লাস ষ্টৰেজ প্ৰবলেম হয় কাৰণ ৰিগেলিয়াৰ গুটেখিনি কালেকচন এন্ড অল এটো ফোনত থাকে দেন ৰিগেল হোমষ্টে গুটেখিনি এটোত থাকে সো মোৰ ষ্টৰেজৰ আইফোনৰ মানে বহুত প্ৰবলেম তো এক্সট্ৰা ষ্টৰেজ পাই কিন্তু হেতু 15 Pro Max ৰ পৰা হে ন এক্সট্ৰা ষ্টৰেজ যে লগাব পাৰে পেন ড্ৰাইভটো এক্সটাৰ্নাল হেতু 14+ আৰু 13 ত মানে সাপোৰ্ট নকৰে হে কাৰণে মই কেবাটাও জেনাৰেশনৰ পিছত কিনিছো ন 14 ৰ পিছত ডাইৰেক্টলি এটো মানে 16 টো okay at least you will have that option মানে এক্সটাৰ্নাল এটা তুমি হাৰ্ড ড্ৰাইভ SSD লগাই লব পাৰিবা গতিকে আই এম হ্যাপি গাইস বলক আৰু এতিয়া
বতৰটো ইমান ধুনীয়া দেখিছে নাই বৰষুণ দি আছে আৰু বেষ্ট কেছ কি জানা তোমাৰ 16 Pro Max এদি ইজিলি নেক্সট 3-4 ইয়াৰ্স কভাৰ হৈ যাব বেছি হৈ যাব যিবিলাক মানুহৰ শখ আছে ইয়াতে কিনিব বিচাৰে হেতু এটা বেলেগ কথা কিন্তু more than enough যিবিলাক হাৰ্ডৱেৰ আজিকালি দিয়ে 16 Pro Max 15 Pro Max is very capable हम आ गए हैं मेघा प्लाजा बाबरे बतरটো ইমান বৰষুণৰ বতৰত তুমি বোলে তন্দুৰী চিকেন খাবা এখন আছে লক্ষ্ণৌবি আমাৰ মেঘা প্লাজাত বহুত বেছি ধুনীয়া লাগিছে ফুনলোৱা পাৰ্টি হিচাপে বহুত বেয়া বেয়া বস্তু খালো ডিনাৰত যেনেকৈ মেংগো শ্বেক তাৰপিছত তন্দুৰী চিকেন ম'ম' আৰু আমাৰ ডিনাৰ আজি এয়াই কালি এটা ধুনীয়া দিন লগ পাম দেই কালি এভৰিৱান দিছ ইজ দ্য নেক্সট ডে কালি ফোনটো কিনি আনিলোঁ আৰু আহোঁতে দেৰি হ'ল ছেটিংছ মিলাই থাকোঁতে দেৰি হ'ল আৰু আজি দেওবাৰ আজি চবকে মই ভাত খাবলৈ মাতিছোঁ মই বনাম একদম নিজৰ হাতেৰে খানা গতিকে আজি চবকে ভাত খাব মাতিছোঁ মোৰ মা দেউতা বা ভিনদেউ শহুৰ শাহু চবকে আজি মই বনাম আজি চানডে কিন্তু চানডেটো জানে ৰিগেলিয়া কামটো অলপ বেছি থাকে চানডে দিনা আগতে আপোনালোকক কৈছোঁ তথাপিও সব মিলাই কাম কৰিব লাগিব তাৰ উপৰিও আজি মোৰ ৰিগেলিয়াৰ বেলেগ কামো চলি আছে অলপমান গোটেইখিনি দেখাম কি বনাওঁ দেখাম বেলেগ একো মানে নবনাওঁ যিখিনি জানো মই সেইখিনিয়ে বনাম এতিয়া বহুতে আৰু মোক কৈ থাকে একো নাজানা কিবা কিবি ঠিক আছে নাজানো কিন্তু জনা যিমানখিনি জানো সিমানখিনিয়ে দিয়ে বনাম বুলি ভাবিছোঁ মানে মাংস তেনেকৈ বনাম সৰু সৰু আইটেম এটা দুটা এতিয়াৰ পৰা আৰম্ভ কৰোঁ লাহে লাহে গতিকে ভিডিঅ'টো চাই গৈ থাকিব গুড নিউজটো কম ৰ'ব কিন্তু ৰাতিপুৱা শুই উঠিয়ে ৰিগেলিয়াৰ কাম চলি আছে মই আপোনালোকক দেখাম বাৰু আৰু লগতে এইবিলাক খানাৰ প্ৰস্তুতিও মোৰ চলিছে আমাৰ ঘৰ সমৰণহঁতৰ ফেমিলি সব মিলাই টোটাল 11 জন মানুহ আৰু আজি হেনেকৈ খানা বনাব লাগিব লাইফত ফাৰ্ষ্ট টাইম মই ইমান মানুহৰ কাৰণে খানা বনাইছোঁ মই এবাৰ ভাবিছোঁ যে নাই সবকে মাতিমে সদায়হে মই বেলেগৰ বনোৱা খাই থাকোঁ নিজে এইটো বনাই নুখুৱাওৱে গতিকে আজি মই কৰিলোঁ গোটেইখিনি বহুত ভুল ভ্ৰান্তি হৈছে বাৰু শিকিছোঁ সমৰণে বহুতখিনি হেল্প কৰি দিছে মোক আৰু এয়া খানা অলপ ৰেডি বাকি গুড নিউজটো হৈছে যে সোনকালে ৰিগেলিয়াৰ অফলাইন অপেনিং হ'ব কাম চলি আছে দেখিছে নহয় এইবিলাক গতিকে মিস্ত্ৰী যেতিয়া ঘৰত লাগি থাকে জানে আৰু কিমান সমস্যা হয় তথাপিও তেওঁলোককো ধুনীয়াকৈ চাই চিতি দিব লগা হৈছে সব আজি দিনটো মই খানা বনাই আছোঁ সেইকাৰণে দুপৰীয়া ভাত বনাবলৈ সময় নহ'লে মাহঁতৰ ৰাতিৰ প্ৰিপাৰেশ্যন কৰি আছে সেইকাৰণে শাহুমাই খানা দি পঠিয়াইছে ধুনীয়াকৈ কি দিছে চাওঁ ৰ'ব মায়ে দি পঠিয়াইছে এইটো বিলাহীৰ টক বনাইছে এইটো লেচেৰা ভাজি আৰু এইটো কুন্দলিটো মানে মই খাই ভাল পাওঁ ফ্ৰাইটো আৰু এইটো কি দিছে জানো এইটো মই আৰু ব্লিংকিটৰ মই খানা অৰ্ডাৰ কৰি মোৰ শেষে হোৱা নাই গাইজ কি যে কৰিম এয়া ভাত টেঙা এয়া দালি আৰু এয়া কিবা অমলেটৰ ইমান ধুনীয়াকৈ কিবা এটা দিছে তুমি নোখোৱা আৰু ই প্লিজ আৰু কিছুমানে কয় হাজবেণ্ডক নোখোৱাকৈ খাবলৈ দিছা দুটা দিছিলোঁ চোন তোমাক এইটো খাই পেলাই ভাত খাওঁ নি দুটা দিছা নাই চোৱাচোন দিছে এইটো মোৰ ফেভৰেট হয় গাইজ মগু আজি ভাবিছিলোঁ অনলি ময়ে বনাম আৰু মা আৰু শাহুমাক খাব দিম পিছে শাহুমায়ে এটা দুটা আইটেম বনাই আনিলে তলৰ পৰা আৰু এই শাহুমাৰ পৰা মই বহুত আইটেম শিকিছোঁ বনাবলৈ মানে বহুত নহয় মানে বহুতখিনি বস্তু গম পাইছোঁ যে এনেকৈ বনাব লাগে তেনেকৈ বনাব লাগে সেইকাৰণে মই বিচাৰিছোঁ মাহঁতেও মানে মোৰ কুকিং স্কিলটো অকণমান দেখক সেইকাৰণে আজি মই খাবলৈ মাতিলোঁ আৰু প্ৰথমতে একাপ চাহ খাই লৈছোঁ গালি খাবলৈ ৰেডি নে তহঁত গোটেইকেইটা ইমান সোনকালে আহিলি কৃষ্ণ আমি ভাত খাই চবেই খালোঁ ভাত চাত খাই গুচি মাহঁত আকৌ ট্ৰেফিকত ফচিলে সেইকণৰ পৰা এইকণ আহোঁতে ইমান টাইম লাগিছে মানে বেলতলাৰ পৰা গণেশগুৰি আহোঁতে চানডে বহুত জাম হয় এইফালে পাপা আৰু মাইনাবাই আকৌ বেলেগকৈহে মিঠাই আনে চাওকচোন কি যে হ'ব আৰু সেয়া চবকে বহিবলৈ দিছোঁ ধুনীয়াকৈ চাহ তাহ খাবলৈ দিম আৰু আজি খানা মানে আমাৰ ওপৰৰ ঘৰত আজি পুৱাৰে পৰা জুপিটাৰে খুব খানা বনাই আছে ৱেল আপোনালোকে একচুৱেলি কেতিয়াবা কয় তাইক তুমি খানা নবনোৱা বেলেগে বনায় আচলতে তাই সময় নাপায় তাই নিজৰ ৰিগেলিয়াৰ কামত ব্যস্ত হৈ থাকে ময়ো ব্যস্ত হৈ থাকোঁ চ' আজিৰ দিনত টাইম ইজ মানি নহয় জানো গতিকে সেইকাৰণে তাই সময়টো ইকুৱেলি দিব নোৱাৰে সকলোখিনি কামত বাট আজি মোৰ ইনলজ আহি আছে ঘৰলৈ চ' শ্বি ইজ ভেৰি বিজি কুকিং ডিলিচিয়াছ মিল মই দেখাই আছোঁ আপোনাক তাই কি বনাইছে আজি বোলে তুমি বহুত খানা বনাইছা বহুত খানা বনালো গাইজ আজি দিনটো মানে মই এবাৰ দেখাই দিওঁ নি চবকে ঠিক আছে দেখাই দিয়া
এয়া কণীৰ তৰকাৰী কিন্তু গাইজ কি হ'ল কণীৰটো মানে ফাৰ্ষ্ট টাইম আমি বনাওঁতে ইউটিউব চাইছে সেইকাৰণে ইমানো পাৰফেক্ট নহ'লে খাবলৈ ভাল হৈছে কিন্তু দেখাত পাৰফেক্ট নহ'লে দেন এয়া বনাইছিলোঁ এই পোলাও তাৰপিছতে পোলাওটো আৰু ঠিকেই আৰু ইয়ামি হৈছে দেখাত ইয়ামি হৈছে বাৰু হয় নেকি এইটো দেখাই দিয়া এইটো মই অলপমান ক্ষীৰ বনাইছিলোঁ অলপমান আৰু চুইট ডিছ বনাইছিলোঁ দেন এইটো বনাইছিলোঁ চব্জি আৰু অলপমান নৰ্মেল ভেজ টাইপ দেন আৰু আছে ৰ'ব এইটো মাছ টেঙা মাছৰ জোল দেন মায়ে সোমবাৰ দি এটা খুব ধুনীয়া দালি বনাইছে এইটো বঢ়িয়া নে তাৰপিছতে এইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই তুমি গম নাপায় এইটো বনোৱাৰ কথা সেইকাৰণে কমি গ'ল ন সেইকাৰণে গ্ৰেভি কমি গ'ল নহয় এইটো এইটো মানে ব্ৰইলাৰ বনাইছো আচ্ছা ইয়ামি মই পিছে ইমান নন ভেজ নাখাওঁ ভেজে বেছি ভাল পাওঁ কণী বহুত ভাল পাওঁ কণী মোৰ প্ৰিয় তো আজি এইখিনি আছে এতিয়া মই চাহ বনাই আছো চাহটো জলদি তুমি আমাৰ মানুহকেইটাক দেখাই দিয়া মা দেউতাহঁত চবেই বহি ডিস্কভাৰী চেনেলত কিবা চাই আছে আমাৰ ওপৰৰ ঘৰত বৰকে মানুহ নাহে যে সেইকাৰণে মাহঁত আহিলে বিৰাট ভাল লাগে আৰু মই আজি ভাবিলোঁ চবকে মিলি এসাঁজ খুৱাওঁ ধুনীয়াকৈ ভাল লাগিব কাৰণ শাহুমাও শনিবাৰে দেওবাৰেহে আহে আকৌ সোমবাৰৰ পৰা অফিচ থাকে গুচিয়ে যায়গৈ ঘৰৰ পৰা আৰু সদায় মাৰ হাতে দিয়ে খাই থাকোঁ আৰু মই নিজৰ মাৰ হাতে দিয়ে খাই থাকোঁ গতিকে আজি অলপমান চবকে বনাই খুৱাওঁ চাহ দিলোঁ গোটেইখিনি দিলোঁ দেউতাও আহিলে শহুৰ দেউতা আৰু সেই টিকলিজনী যে দেখিছে টিকলিজনী আমাৰ ভাড়া ঘৰতে থাকে আৰু সেয়া চবকে ধুনীয়াকৈ চাহ তাহ দিলোঁ ভাল লাগিলে একদম মানে এটা সৰু সুৰা ভোজেই হৈ গ'ল আৰু খানাখিনি আপোনালোকে দেখাত কেনেকুৱা লাগিছে ক'ব আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল ভাল লাগিলে আজি নিজৰ হাতে মাহঁতৰ নিচিনাকৈ বনালোঁ মই বহুত বেছি হেপী আজি চবকে মাকো বাই আপোনাকো বাই আপুনিতো কালি এইফালে আছোন মালৰ কিবা এটা পাতো খানা বনাব জানিছে নি খানা বনাব জানিছে দে বহুত বনাই খোৱালে বহুত খোৱালে মানে চব বনাইছে মাছ মাংস কণী ডিম আৰু কণীকে পায়স ডিম কণী নহয় চ' সেয়ে আৰু আজিৰ দিনটো এনেকৈ গ'ল বহুত বেছি ভাল লাগিলে নেক্সট ভ্লগত লগ পাম দেই আপোনালোকে শেষ হ'লে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ বাই